চৰকাৰে মহিলা সবলীকৰণৰ কথা কয় কিন্তু আমি মহিলা নহয় নেকি আমাৰ পৰিয়াল নাই নেকি চৰকাৰে আমাক সহায় নকৰে কিয় অৱগত কৰে আমাক কিয় উৎকৃষ্ট খাদ্য যোগান নধৰে মাননীৰ পৰিৱৰ্তে মজুৰি আদায়ৰ দাবীত তেজপুৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ অসহযোগ কাৰ্যসূচী ভোট বৰ্জনৰ হুংকাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ যোৱা 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননীৰ বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ধাৰাবাহিক ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি তেজপুৰ গাভৰু সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গাভৰু প্ৰকল্প সমিতিৰ উদ্যোগত গাভৰু সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাড়ী কৰ্মী সহায়িকা সকলে অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া মাননীৰ হলনি মজুৰি দিব নোৱাৰলৈকে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ মতে কৰ্মী সহায়কক 11,000 টকা মাননী আদায় দিয়া গ্ৰেজুৱেটি আদায় দিয়া আদি দাবীত অংগনবাড়ী কৰ্মী সহায়িকাই অসহযোগ কাৰ্যসূচী পালন কৰে উক্ত কাৰ্যসূচীত অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই সন্দৰ্ভত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গাভৰু প্ৰকল্প সমিতি শোণিতপুৰ জিলা সমিতিৰ উপদেষ্টা ৰঞ্জু বৰাৰ আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গাভৰু প্ৰকল্প সমিতিৰ সভানেত্ৰী আসমা খাতুনৰ মন্তব্য তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ এট আসাম আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছো আৰু অনুৰোধ কৰিছো বিনম্ৰ অনুৰোধ কৰিছো আমাৰ সহ্য হোৱা নাই আমাৰ আন্দোলন কৰি থাকিবলৈ আমাৰ মানে সহ্য হোৱা নাই আমি শিশুসকলক এৰি কেন্দ্ৰ বন্ধ কৰি পেলাই আজি আমি নিজৰ ন্যায্য প্ৰাপ্য মজুৰিৰ কাৰণে ওলাই আহিব লগা হৈছে চাক ভাল মানুহৰ উদ্দেশ্য কি থাকে সমাজকৰ্মীৰ উদ্দেশ্য কি থাকে এজন হাজিৰা ললে শ্ৰমিকৰ হাজিৰা শৰীৰৰ ঘাম মাটিত পৰাৰ আগত শ্ৰমিকৰ মজুৰিটো প্ৰাপ্য মজুৰিটো আদায় দিব লাগে এতিয়া চাক আমি দিনে ৰাতিয়ে অংগনবাড়ীৰ সেৱাবিলাক আগবঢ়াইছো অংগনবাড়ী কেন্দ্ৰৰ কামবিলাক কৰিছো আৰু আমাক যে কিমান বিভাগে খটুৱাইছে তাৰ আমাৰ মানে হিচাপ নাই যতে বিচাৰে আমাক ততে আমি মৰম আৰু আদৰ্শ আছে বুলি আমি আগবাঢ়ি যাওঁ আৰু আমি এই সেৱা আগবঢ়াই গৈ আছো গতিকে বিনম্ৰ অনুৰোধ আমাৰ এই অসম চৰকাৰক তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া আছে প্ৰতিশ্ৰুতি আমাৰ নালাগে আমাৰ মৌখিক নালাগে লিখিত কিবা এটা কৰক আমাৰ মাননীৰ হলনি মজুৰি লাগে এই আমি সদনত ইতিমধ্যে অৱগত হৈছো অখিল গগৈ ডাঙৰীয়াৰ লগত আৰু অন্যান্য MLA সকলেও আমাৰ শিশুৰ সকলৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকাৰ কাৰণে অকমান মৰম ত্যাগ কৰা আমি অৱগত হৈছো এইখিনি সত্য মৰম ত্যাগ কৰিছে এইখিনিক মানে চৰকাৰে স্থান দিব লাগে তেখেতৰ বক্তব্যৰ আমি তেওঁলোকৰ বক্তব্যক সন্মতি জনাইছো সকলোৱে আৰু চাক আমাৰ এই আন্দোলন ন্যায্য আন্দোলন আমি শিশুসকলক ত্যাগ কৰি যদি ওলাই আহিছো আমি মৰিম নে বাচিম আমি সেই আশা নকৰো আমি সংগ্ৰাম কৰিয়ে যাম সংগ্ৰাম চলায়ে যাম আৰু জংগী আন্দোলন গঢ়ি তুলিম এইটো কি আন্দোলন আমি অহা 26 তাৰিখে দিছপুৰ ঘেৰাও কৰিবলৈ আহি আছো গোটাই অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই কোন জায়গা দিব চৰকাৰে আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমি আগন্তুক লোকসভাৰ ইলেকশ্যন সকলো কৰ্মী সহায়িকাইটো বৰ্জন কৰিমেই সকলো পৰিয়ালে বৰ্জন কৰিম আৰু আমাৰ হাতত গোটেই গাঁওখনৰ তলা চাবি আমি গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰত গৈ আমাৰ বিনয়খিনি জনাম আমাৰ কষ্টখিনি জনাম শিশুৰ ভেজাল খাদ্যৰ পেকেট সুজি হালুৱাৰ পেকেট খিচিৰিৰ পেকেট ঘৰে ঘৰে নি পেলাই আমি তেওঁলোকক টেষ্ট কৰাই আমি ভোট বৰ্জন কৰাৰ মানে চেষ্টা কৰিম এইখিনি আমাৰ লাষ্ট ডিসিজন ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546
214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী